মানে যোৱা 20 ফেব্ৰুৱাৰীত আমি সচলত ধৰ্ণা কাৰ্যসূচী কৰিছিলোঁ। তাৰপিছত তাত মানে আমাক কোনো সঁহাৰি নিদিলে চৰকাৰে। সেয়েহে আমি 3দিনীয়া কাৰ্যসূচীৰে আকৌ 4, 5, 6 সেই 3টা দিন ধৰি আমি মানে কাৰ্যসূচী কৰ্মবিৰতি মানে মানিছোঁ, কৰ্মবিৰতি পালন কৰিছোঁ। সেয়ে আমি মানে আমাৰ সমকামৰ সমদৰমহা দিব লাগে আৰু বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে আমাৰ NHM কৰ্মচাৰীসকলক দৰমহা নিযুক্তি প্ৰদান কৰিব লাগে। তাৰপিছত মানে 2001 চনতে সপ্তম দৰমহা আয়োগ মানে সপ্তম দৰমহা আয়োগত আমাক পে স্কেল প্ৰদান কৰাৰ মানে CM ছাৰে আমাক মানে কৈছিলে, মানে ঘোষণা কৰিছিলে। কিন্তু আমাক সেই পে স্কেলো প্ৰদান কৰা নাই। আমাক সেই পে স্কেল প্ৰদান কৰিব লাগে। আমাৰ মানে NHM কৰ্মচাৰী মানে মৃত্যুবৰণ কৰিলে আমাৰ কোনো মানে ক্ষতিপূৰণ দিয়া নাই। আমাক সেই মানে ৰেগুলাৰ কৰ্মচাৰীৰ দৰে আমাক ক্ষতিপূৰণটো দিব লাগে। আৰু আমাৰ মানে ৰেগুলাৰ কৰ্মচাৰীসকলে সমান কাম কৰোঁ। আমাৰ NHM যিমানখিনি কৰে ৰেগুলাৰ সিমানেই কৰে। আৰু আমাক মানে ৰেগুলাৰে বেছি পায়, আমি কম পাওঁ। আমাৰ চলিবলৈ অসুবিধা হয়। আমাৰ ল'ৰা ছোৱালী মানে পঢ়াবলৈ অসুবিধা হৈছে। আমাৰ সেইটো কাৰণে আমাৰ মানে কামৰ সমদৰমহা প্ৰদান কৰিব লাগে। আৰু জংগী আন্দোলন মানে গঢ়ি তুলিম আৰু পুনৰ আমি ৰাজপথলৈ নামি যাম। ওলাই যাবলৈ বাধ্য হ'ম আৰু আমি। নমস্কাৰ, আমি 2005 চনৰ পৰা অসম স্বাস্থ্য অভিযান চমুকৈ NHMৰ কৰ্মচাৰী হওঁ। আমি 2005 চনৰ পৰা কৰ্মৰত অৱস্থাত আছোঁ। আমি বিভিন্ন নন টেকনিকেল সকলোৱে NHM কৰ্মচাৰী হিচাপে ইয়াত কাম কৰি আছোঁ। কিন্তু আমি চৰকাৰে আমাৰ দাবীসমূহ আমি দি আহিছোঁ, সেই দাবীসমূহ এতিয়ালৈকে তেখেতসকলে পূৰ কৰা নাই। বিভিন্ন সময়ত আমি দাবী প্ৰদান কৰিছোঁ, সেই দাবীখিনিও পূৰণ কৰা নাই। আমি প্ৰথম দাবী হিচাপে আমি বিচাৰিছিলোঁ যে আমাক সমকামৰ সমদৰমহা দিয়ক, আমাক স্থায়ী পদত নিযুক্তি দিয়ক। আমাৰ মহামান্য আদালতৰ পৰাও এটি ৰায় আহিছিলে যে আমাক সমকামৰ সমদৰমহা দিব লাগে। চৰকাৰে এই ৰায়ৰ প্ৰতি কোনো ভূক্ষেপ কৰা আমি দেখা পোৱা নাই বৰ্তমানলৈকে। তাৰপিছত আমি বিভিন্ন সময়ত আন্দোলনো কৰিছোঁ। আমাৰ আন্দোলনৰ প্ৰতি কোনো এতিয়ালৈকে তেখেতসকলক কোনো সঁহাৰি জনোৱা নাই। যোৱা 20 তাৰিখে আমি গুৱাহাটীত এক ধৰ্ণা কাৰ্যসূচীত বহিছিলোঁ। 20 ফেব্ৰুৱাৰীত ধৰ্ণা কাৰ্যত বহিছিলোঁ। এই ধৰ্ণা কাৰ্যতো আমি সকলোৱে গোট খাই পেলাই এক ধৰ্ণা কৰিছিলোঁ, কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আমি সঁহাৰি পোৱা নাই। আৰু সেয়েহে আজি আমি বাধ্য হৈ পেলাই 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী আমি হাতত লৈছোঁ। আমি আশা ৰাখিছোঁ যে চৰকাৰে আমাৰ পিনে অলপ ধ্যান দিয়ক, আমাৰ কথাখিনি শুনক। আমাৰ এতিয়া বহু কৰ্মচাৰী আছে যে বয়সে উকলি গ'ল। 2005 চনৰ পৰা আজি 2025 চনলৈকে আমাৰ বহুতৰ বয়স উকলি গ'ল। কিন্তু এই কৰ্মচাৰীখিনিক আমি সকলোৱে এটা আশাৰে এই চাকৰিত সোমাইছিলোঁ যে আমাক দৰমহাটো উচিত মতে দিব, অইন কৰ্মচাৰীৰ সমান আমাক দিব, আমাৰ গ্ৰেচুইটি কাটিব, আমাক পিছত পেঞ্চনৰ ব্যৱস্থা কৰিব। এই সকলোখিনি অসাৰ পৰিণত হ'ল। আমি এতিয়া নিৰাশাত ভুগি আছোঁ। এইখিনি আপোনালোকৰ আগত আমাৰ মূল ডিমাণ্ড আছিলে। আজি এয়া আমাৰ সদৌ অসম কাৰ্যকৰী সমগ্ৰ অসমতে হৈছে। প্ৰায় আমাৰ 28,000 কৰ্মচাৰী আছে। বিশ্বনাথ বিহালীত আমাৰ কমেও 2000 বা 1500 মান তেনেধৰণৰ আমাৰ কৰ্মচাৰী আছে। বিহালীত আমাৰতো কমেও 150 মান হ'ব। একচুৱেলি আমাৰ যিটো কাৰ্যসূচী চলি আছে, এতিয়া জৰুৰীকালীন সেৱাখিনি অব্যাহত থাকিব। আমাৰ যিখিনি ডেলিভাৰী হ'ব বা ইমাৰ্জেঞ্চি পেচেণ্ট আছে, সেইখিনি অলৰেডি আমাৰ ছাৰ্ভিচ দিয়া হ'ব। কিন্তু এতিয়া আমাৰো উপায় নোহোৱা হৈছে। আজি বছৰ ধৰি আমাৰ NHMৰ যিখিনি মানুহে কাম কৰি আছে, তেখেতসকলৰ যিখিনি অসুবিধা, মানে এইখিনি সমস্যাখিনি সমাধান প্ৰায় নোহোৱা হৈছে। আৰু আমি অসুবিধাত আমি
বিভিন্ন আৰ্থিক সংকটত ভুগি আমি কাম কৰি আছোঁ। আমি ইয়াৰ যোগেদি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ হৃদয়ৰ পৰা অনুৰোধ জনাইছোঁ যাতে আমাৰ প্ৰতি অলপ সুদৃষ্টি আমাক দিয়ক। বিভিন্ন অসুবিধাৰ মাজেৰে আমি কাম কৰি আছোঁ, আমি ৰাইজৰ সেৱাত ব্ৰতী হৈ আছোঁ। আমাক অলপ যদি তেখেতে আমাৰ সুদৃষ্টি প্ৰদান কৰে, আমি আৰু অধিক দুগুণ উৎসাহেৰে আমি কাম কৰি যাম। অসমৰ ৰাইজক আমি আৰু উন্নতমানৰ সেৱা প্ৰদান কৰিম। মাত্ৰ আমাক অলপ সুদৃষ্টি প্ৰদান কৰিব লাগিব। এইখিনি মোৰ মুখ্য কথা। আৰু আমাক মেইন দাবীটো হ'ল কি, আমাৰ সমকামৰ সমাধান কৰিব লাগে। আমি এতিয়ালৈকে 7ম ধৰ্ম আয়োগৰ যিটো গাঁথনি আছিলে তাৰ পৰা আমি আঁতৰি আছোঁ, আমি পোৱাই নাই। যিহেতুকে আমি গম পাইছোঁ যে আমাৰ ৰেগুলাৰ কৰ্মচাৰী তেখেতসকলে 8ম ধৰ্ম আয়োগৰ ভিত্তিত দৰমহা পাব। গতিকে আমাৰ যিখিনি পাৰিতোষিক পাওঁ অত্যন্ত নগণ্য। তো সেইটো পাৰিতোষিকেৰে আমি একেখন সমাজত একেখন বজাৰত আমি টিকি থাকিব নোৱাৰিম। সেইকাৰণে আমাৰ চিন্তা হৈছে। 2 নম্বৰ কথা হ'ল কি, আমাৰ ঘৰত যিখিনি মানুহৰ কৰ্মৰত হৈ আছে আজি বহুত মৃত্যুমুখত পৰিছে। হয়তো ধৰক ডিউটি কৰাৰ সময়ত মৃত্যুমুখত পৰিছে, তথা বেমাৰ হৈছে। তো তেখেতসকলক মাত্ৰ চৰকাৰে 5 লাখ টকা এটা দি দায়িত্ব সামৰিছে। আমি ভাবোঁ কি, ধৰক যদি কৰ্মৰত অৱস্থাত যদি আমাৰ কোনো কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়া অন্ততঃ যিখিনি ৰেগুলাৰ মানুহ যিখিনি সুবিধা পায় সেইখিনি আমি পাব লাগে। সেইটো আমাৰ মুখ্য দাবী। আৰু 3 নম্বৰ কথা হ'ল, আমাৰ বহুত কৰ্মচাৰী বয়স 58 বছৰ, 59 বছৰ, 60 বছৰ প্ৰায় হৈছেগৈ। তেতিয়া তেখেতসকল ৰিটায়াৰ হ'ব। ৰিটায়াৰ হোৱা দ্বিতীয় দিনাখনে ঘৰত 1 পইচা লৈ নাযাব। তেনে ক্ষেত্ৰত সেই পৰিয়ালটোৰ কি অৱস্থা হ'ব এবাৰ নিজে ভাবি চাওক। আৰু এইখিনি আমাৰ মুখ্য দাবী হয়। আমি দুখিত, আমি ৰাইজক যিখিনি 3 দিন আমি যিখিনি সুবিধা দিব নোৱাৰিম, আমি বঞ্চিত হ'ব। মানে জৰুৰীকালীন সুবিধাৰ বাহিৰে যিখিনি সুবিধা প্ৰদান কৰিব নোৱাৰিম, এইখিনি বঞ্চিত হ'ব। তাৰ কাৰণে আমি ৰাইজৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। ভাবিছোঁ চৰকাৰে আমাৰ প্ৰতি এটা সুদৃষ্টি প্ৰদান কৰিব, আমাৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।